নিশা লখিমপুৰৰ বঙালমাৰাত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। ভিনিয়েকে ডেগাৰে খুচি খুচি খুৰখালীয়েকক কৰিলে হত্যা। থিতাতে নিহত হৈছে সোণাপুৰ ৰিজাৰ্ভ গাঁৱৰ এমদাদুল ইছলাম। গুৰুতৰভাৱে আহত হৈছে হেদায়তুল ইছলাম আৰু কুৰ্চিয়া খাতুন। আহতসকলক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ LMCHলৈ প্ৰেৰণ কৰা হৈছে। ঘৰুৱা বিবাদৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সিহঁতৰ কিবা নাতিনী মানে বিয়া দিলে, তাত বিয়া দিয়াৰ পিছত ইয়াত আহিছে ঘৰত আজি আলহী খাবলৈ। আলহী হোৱাৰ পিছত তাৰপিছত আপোনাৰ সিহঁতো আহিছে আজি সন্ধিয়াকৈ, দুইজন আহিছে। অহাৰ পিছত খোৱা লোৱা কৰি কিবা এটা তক্ৰ বিতৰ্কৰ মাজত সি আপোনাৰ চাকু লৈ আহি গ'ল। ইমান ডাঙৰ ঘৰৰ পৰা লৈ আহিছে। অহাৰ পিছত চাকুনে ডেগাৰ আনি পেলাই তাৰপিছত আপোনাৰ দৰৱাজাটো কথা বতৰা চলি আছে। তাৰপিছত দৰজাটো লক কৰি দিলে। লক কৰি দি পেলাই মাৰি দিলে। কেইজনক মাৰিছে? মাৰিছে 3 জনক। তাৰ কি হয় সেইকেইজন? এই এজন হৈছে আপোনাৰ দুটা হ'ল হেৰি মানে তেওঁ যিজনে মাৰিছে তেওঁৰ নামটো কি? তাৰ নামটো উস্তৰ আলী। হয়। উস্তৰ আলীয়ে কাক মাৰিছে? দুইটা তাৰ চালা হয়, এটা তাৰ পেহী হয়। ফুলহালীয়েক দুজন, এজন পেহী। এতিয়া মৃত্যু কাৰ হৈছে? মৃত্যু হৈছে এমদাদুল ইছলাম। এইজন কি হয়? তাৰ এইজন হেৰি হয় ফুলহালীয়ে। আৰু এজন ফুলালী, এজন পেহী। আৰু বাকী দুজনৰ অৱস্থা কেনেকুৱা? বাকী দুজনৰ অৱস্থা বহুত বেয়া হৈ আছে। এতিয়া লখিমপুৰ লৈ যাবলৈ কৈছে। লখিমপুৰ লৈ গৈ আছে। আঙ্গুর কোন এমনি স্টিকেস না সড়ক খারে ঋষি যে মুক্তি টাকা হইতেছে বাদে হামলা হইনা এরা বাদে গেছি উড়ান তুরি যাইতে হ্যাঁ দেখি যে এদিকে ফাঁদ দিয়ে থইয়া বাদে চাকুলে বাড়ি যাইতে বলা এই যে আমার হাত ফেস লাগে থইয়া চাকুন মারছে কেডা? উস্তরে অত্যানি লম্বা ডেগা কোনে মারিছে? উস্তর নাম কি তার? উস্তর উস্তর হি মারিছে। হি মারিছে। কি লুকাজি লেগেছে? এই হিয়ত ইয়ার বাদিন ছোৱালী হিয়ত পুতেকৰ দি পেলাই শাদি কৰালে। যিটো ছোৱালী শাদি কৰাইছে তাৰ বাবা নাইকিয়াই। সি তাৰ মা এই বঙালমাৰা হোটেলত কাম কৰি খা নিজে সিহঁতে জোৰ কৰি পেলাই লৈছে। লৈ কিনি এতিয়া মানে ডেলিভাৰী হৈছে। সিহঁতে মাৰি থাকে। এতিয়া ৰাতি আহিছে সি মাৰিবলৈ ইয়াত। বোৱাৰীটো ইয়াত সি নিজেই থৈ দিছে। সিহঁতে এইটো কৈছে কাৰণে তাক মাৰিছে। ডেগাৰ লৈ আহিছে। যে তুমি কেলে তোমাক বোৱাৰীক কেলে মাৰো? ডেগাৰ মাৰি দিলে। ঘৰত ইমান গৰু একটা ঘৰ আছে তাৰ ভিতৰত দরজা মাৰি পেলাই। কেইজনক মাৰিছে? 3 জনক মাৰিছে ডেগাৰ। পিছফালে যাওঁতে মোৰ হাতত মাৰিছে। যেতিয়া মানে সি দরজা বন্ধ কৰিছে তেতিয়া মোৰ ভৰিটোত লাগিছিলে এইটো দরজাত, এইটো চাকৰক্ত। কেইজনক মাৰিছে? 3 জনক, 2টা ল'ৰা। ঢুকালে কেইজন? কেইজন মৰিল কেইজন? একজন মৰিছে। কি নাম? জিন্দা আছে। কি নাম তোৰ? এইটো মৰাটো এমদাদুল ইছলাম। আৰু বাকী কেইজনৰ নাম কি? হেদায়তুল ইছলাম আৰু কুৰ্চিয়া খাতুন। লখিমপুৰৰ পৰা ফৰিউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।